বিটিআৰত কংগ্ৰেছেই একমাত্ৰ শত্ৰু বিজেপিৰ বিটিআৰ নিৰ্বাচনক লৈ মুখ খুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ইলেকশ্যনটো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয় প্ৰেজেন্স এটা থাকিলে হল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছো তিনিওটা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে আমি কাৰো লগত সংঘাতত নাযাওঁ আমাৰ প্ৰচেষ্টা হ'ব যাতে সকলোৱে মিলি থাকিব পাৰে কাৰণ আমাৰ শত্ৰু কংগ্ৰেছে এটাও সিট পাব নালাগে এটোই আমাৰ লক্ষ্য কংগ্ৰেছক বাদ দি জুনে সিট পাই পাওক আমাৰ কোনো আপত্তি নাই সবটো লাষ্টত এনডিএতে থাকিব বিটিআৰত জমি উঠিছে ৰাজনীতি বিপিএফ ইউপিপিএলৰ মিত্ৰতা নোহোৱাত ক্ষুণ্ণ এপছুৰ সভাপতি মিত্ৰতা নোহোৱাৰ বাবে বিটিআৰত সুযোগ ল'ব ৰাষ্ট্ৰীয় দলে বিজেপিৰ নাম উল্লেখ নকৰাকৈ এপছুৰ টাৰ্গেট বিজেপি মিত্ৰতা নোহোৱাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰিকেই দোষাৰোপ এপছু সভাপতি দীপেন বড়োৰ আমি দুই দলক একেলগে কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আহিল আলোচনালৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাহিল তেওঁ খালি পত্ৰ দিহে সমাপ্ত কৰিলে বিটিআৰবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ যি মনৰ আশা যে একত্ৰিত হ'লে যে সংঘাত দ্বন্দ্ব নাইকিয়া হ'ব বা বড়ো জাতীয় দল সংগঠনে যোনটো বিচাৰিছিল যে এক হওক বুজাবুজি হওক হাগ্ৰামাই সঁহাৰি দিয়া তেওঁ বাৰ্তাটো দিলে কিন্তু বাস্তৱত তেওঁ ৰূপায়িত নকৰিলে তেওঁ আচলতে আমাক সেইটো প্ৰতাৰণা কৰিলে বুলি ক'লেও মানে বেছি কোৱা নহয় কাৰণ তেওঁ আলোচনাৰ মেজলৈ নাহিল আলোচনাৰ নবহাৰ দোষীটো মই হাগ্ৰামা মহিলাৰকে দিম পিছে বিটিআৰত কংগ্ৰেছৰ স্থিতি কি হ'ব বিটিআৰত কংগ্ৰেছৰ তত্ত্বাৱধায়ক গৰ্জন মুছাহাৰীয়ে এৰিলে কংগ্ৰেছ দল আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ এতিয়া এই ৰিভাইভ কংগ্ৰেছটো লৈ গৌৰৱ গগৈ ডাঙৰীয়া যি ছিষ্টেমত যে এইবাৰ বিটিচিত যে কেণ্ডিডেট ছিলেকশ্যন প্ৰক্ৰিয়াটো কৰিলে সেইটো একেবাৰে গ্ৰহণযোগ্য নহয় এতিয়া বিটিআৰৰ নিৰ্বাচনক লৈ সমষ্টিয়ে বলিছে গৰম বতাহ হৰিসিঙাত বিজেপি কাৰ্যালয়ৰ সন্মুখতেই জ্বলালে বিজেপিৰ পতাকা প্ৰাৰ্থিত্বক লৈ ক্ষুণ্ণ দুই দলীয় কৰ্মীৰ এই কাণ্ড আমাৰ ৩৫ নং হৰিসিঙা সমষ্টিত আমাৰ এই দলীয় কৰ্মীকেইটা যিখিনি আমাক অপমান কৰি আছে কোনোবা পৰ্যায়ে আমাক টিকেটখন নিদিয়াৰ কাৰণে আমি গোটেই কৰ্মীখিনি ক্ষোভিত হৈ আছো ইপিনে ননৈ চেৰফাঙত বিজেপি তৃণমূলৰ প্ৰাৰ্থীৰ মুকলি বিতৰ্ক বিজেপি পৰিত্যাগ কৰি তৃণমূলৰ প্ৰাৰ্থী হৈছে বিজয় বৈশ্য আনপিনে বিজয় বৈশ্য কোন চিনি নাপাওঁ বুলি ক'লে বিজেপিৰ প্ৰাৰ্থী সঞ্জয় তাতীয়ে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া নাজানাকে এইটো মোক প্ৰাৰ্থিত্ব প্ৰদান নকৰি মহান ভুল কৰিছে মই টিএমচিৰ পৰা ললো টিকট লৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হ'লো তেখেতে কেতিয়া আহিলে বিজেপি দলত কেতিয়া গুচি গ'ল আমি গমে নাপালো দেখোন কিন্তু ৰাজনৈতিক লগত আমি 2004ৰ পৰা সংগঠনৰ লগত জড়িত আছো 2011ত আমি পলিটিক্সত জড়িত হৈছো প্ৰত্যক্ষভাৱে কিন্তু যি ব্যক্তিৰ আপোনালোকে নাম লৈ আছে তেখেতে বিজেপিত কেতিয়া আহিলে কেতিয়া গুচি গ'ল আমিতো 5 বছৰৰ পৰা মই ইয়াতে ইএম হৈ আছো ননৈ চেৰফাঙৰ গাৰ্জেন হিচাপে বুলি ক'ব পাৰি মই আছো মতে গম পোৱা নাই আনপিনে মাজবাটত নিৰ্দলীয় প্ৰাৰ্থী ৰাজু ঢাকালৰ অকলেই শক্তি প্ৰদৰ্শন দলীয় প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয় হৈছে ৰাজু ঢাকাল এনেকৈয়ে এতিয়া বিটিআৰ নিৰ্বাচনক লৈ গৰম বতাহ পৰিলক্ষিত হৈছে ইগৰাকীৰ পিছত সিগৰাকী প্ৰাৰ্থীয়ে সমৰ্থকক লগত লৈ চলাইছে প্ৰচাৰ অভিযান আৰু তাৰ মাজতেই তীক্ষ্ণ বাক্যবান ব্যুৰো ৰিপৰ্ট DY 365